এইবাৰ কৃষকসকলৰ বাবে আছে ভাল খবৰ। আপুনি এজন কৃষক নেকি বা আপুনি খেতি-বাতি কৰে নেকি? তেন্তে আপোনাৰ বাবে আছে ভাল খবৰ। ধান আৰু শাক-পাচলি খেতি কৰা লোকৰ বাবে নতুন খবৰ। আপুনি ধান বা শাক-পাচলি খেতি কৰে নেকি? তেন্তে আজিৰ খবৰটো আছে আপোনাৰ বাবে। ভিডিঅ'টো সম্পূৰ্ণ শেষলৈকে চাই এটাকৈ শ্বেয়াৰ কৰি দিব। লগতে আমাকো এটাকৈ ফ'ল' কৰি আগুৱাই লৈ যাবলৈ নাপাহৰিব। একেবাৰে সহজ পদ্ধতিৰে আৰু কম খৰচতে যিকোনো খেতি কৰিবলৈ চাই থাকক আজিৰ ভিডিঅ'টো। যিমানেই দিন গৈছে সিমানেই চাউল আৰু শাক-পাচলিৰ দাম বৃদ্ধি হৈছে। কৃষকসকলে দিন হাজিৰা কৰা মানুহ বিচাৰি হাবাথুৰি খাইছে। কিন্তু এতিয়া আৰু চিন্তাৰ কাৰণ নাই। এতিয়াই এটা ফোন কৰক আৰু একেবাৰে আৰামদায়ক আৰু কোনো হাজিৰা মানুহ নোলোৱাকৈ আৰম্ভ কৰক খেতি-বাতি। ঘৰৰ কাৰেণ্টৰে মাহে 50,000ৰ পৰা 1 লাখ টকালৈকে মহিলাসকলে কৰিব পাৰিব উপাৰ্জন। 5 টকা কাৰেণ্ট ব্যয় কৰি 4 কুইণ্টেল ধানৰ পৰা চাউল উলিয়াই উপাৰ্জন কৰিব পাৰিব যিকোনো লোকে। কম খৰচত অধিক উৎপাদন আৰু কম টকা ব্যয় কৰি মাহে উপাৰ্জন কৰক 50,000 টকাৰ পৰা 1 লাখ টকা। যিমানেই দিন গৈছে সিমানেই নতুন নতুন সামগ্ৰী আহিছে। এইবাৰ আমাৰ মাজলৈ আহিছে কেইবাটাও নতুন নতুন সামগ্ৰী, য'ত পাব বহুতো ৰেহাই আৰু ফ্ৰী হোম ডেলিভাৰী। এতিয়া তলত দিয়া ফোন নম্বৰত ফোন কৰক আৰু অধিক জানক। মিনি ট্ৰেক্টৰ, ধান কটা মেচিন, এবাৰতে ধানৰ পৰা চাউল ওলোৱা মেচিন, গুড়ি বা পাউডাৰ কৰা মেচিন আৰু একেধৰণৰ কম টকাৰ মাজত বিভিন্ন ধৰণৰ সৰু ডাঙৰ বিভিন্ন ধৰণৰ মেচিনে উপাৰ্জন কৰক লাখ লাখ টকা, য'ত পাব হোম ডেলিভাৰী সম্পূৰ্ণ ফ্ৰী। ঘৰতে বহি ভোগ কৰক আৰু লৈ আনক এইকেইটা মেচিনৰ পৰা যিকোনো মেচিন। এতিয়াই যোগাযোগ কৰক আৰু জানি ৰাখক কিমান দাম পৰিব এইকেইবিধ মেচিনৰ।